Hey guys, good morning. কি খবৰ তোমাৰ আনা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বাকি এতিয়া যাবলৈ ওলাইছো স্কুল আৰু বাজিছে 10টা। তো মানে বৰ্তমান মানে যাওঁতে কি 10টা বাজি আছে। তো 9টা বজাত আৰু কি আৰু মানে কলেজ যাবি মানে স্কুল যাবি। তো লিখি ভাল লাগে বাৰু বয়া নহয় মজা পেন। সেই আৰু ৰিফিল লৈ অলপ সৰু অলপ মোটা হলি মানে আৰু ভালে। এই ৰিফিল বুলি ক'লি গাইছ মনত পৰছে মোৰ ৰাইটোমিটাৰ বাপা ও হেক কৰাৰ কাৰণে নিপটো হইলে মই তো সিয়াহি মুখে দি ফুইকে মই তো ফেলে দিছিলো আর কি কমার আখির কি খুল করন কত যাই বই পাই মানে স্কুল কলেজ পড়বা লাগছে তই আর কি করি আছা কি ছট পূজা নহয় ছট পূজায় মারবো বিহারি তো লাল বিহারি মারবো এই শ্রীজাবর বিহারি শুনে কুচিকাতে খেলবা যা মোর দিগদার আর শঙ্করদেব বন্ধ নেদিলা স্কুল যাও ঠিক আছে ইখান সাইকেল চাবা পারে ইখান সাইকেলে মোটামুটি কিবা ভাঙি গেল কবা নরু কিয় ব্রেক গেল চাপ গোটে অলে গেল এতেন মানে ব্রেক চেক নহ করে ডাইরেক্ট চলাব লাগবো ইডেল ব্রেকও নাই ভাঙি গেছে আর ইডেলও নাই মানে আর কি হয়েছে মানে বার্তায় বানাই দিও সাইকেল স্ক্রুটো গোটে ওলে গেছে এখানে ঠিক করবা পারা অবস্থাত নাই তো এটা ব্রেক চেক নাই বড় এখন ব্রেক চেক নহ করে যাবা লাগবো দে আর স্কুলৰ পৰা আহি অলপ ভাত তাত খাই জিৰে লৰো মানে এথেন কাটিম বাইক দেল মানে বহুত ডাঙৰ প্ৰব্লেমত পৰি গৈছো 3 দিন ভিডিঅ' দেনে আপোনালোকে গম পাইছে মানে ৰেগুলাৰ ব্লগ বনাই আছো ৰেগুলাৰ ব্লগ বানৰ পাছত আপলোড দিয়াম বুলি থৈ দি গটে মাখা ডিলিট হৈ গৈছে মানে মই ডিলিট কৰোতে সব ডিলিট হৈ গৈছে এথেন ইমান কষ্ট কৰি এটা ব্লগ বনাওতে কিমান কষ্ট হয়তো আপোনালোকে গম পায় হেনে এটা কষ্টৰ মাজেদি ব্লগ এটা বানাৰ পাছত যদি ডিলিট হৈ যায় তো কেনে এটা মানে মনোভাৱ তো আপোনালোক মানে কি কম মানে ভাবি বানাই তো হিবিলাক আর মানে হইছে জি হবা লাগা হৈ গৈছে আর উপায় নাই তো এথেন আর কি তো কালি আর বঢ়িয়া কানে এইটো ভিডিও আপলোড দিম আজি আর বানলো আর তো এথেন বঢ়িয়া কান যাওঁ একদল বা কাটি আনো কারণ দেরি হইছে মোর আছে টিউশন তো প্রায় আধা ঘন্টা মান সময় আছে তো বঢ়িয়া কান বা একদল কাটি আনো কারণ অতি সোনকালে মই এটা মানে মই মানে হিদনাৰ ভিডিওত মই কৈছিলো কি কৰিম তো যেহেতু ভিডিও ডিলিট হৈ গৈছে তো গম পাব আজি নকং অতি সোনকালে মই এটা নতুন কৰি কিবা এটা স্টার্ট করবা মানে যাই আছো আর তো বঢ়িয়া কান একদল বা কাটো তো বঢ়িয়া কান বিপ্লব আছে বিপ্লবে ক্যামেরাতে ধৰি দিব দিয়ক তো গাইস চাবারে তাতে আছে বা মানে বাহসুবা দুটা আছে হিদনাৰ ভিডিওত গোটেখিনি কথা কৈছিলো কি করবা ডিলিট হৈ গৈছে আজি নকং ৰাতি হৈ গৈছে তো বঢ়িয়া কান একদল মানে বাইকডাল বঢ়িয়া কান কাটি লওঁ অলপ মানে কলা চাই নহয় আৰু মানে অলপ পুৰেত সাইড তো চাওঁ কিন্ডেল কাটবা পাৰি বিপ্লব এর পরে হাফ সাপ বলে আহে কিন্তু কাম হয়ে গেল বুঝছ না মানে মাঝে মাঝে হাফ সাপ বলে থাকে অলপ আউকিয়া তো ইডেল ওয়ান হই তো ইডেল কাট দিবি না Go. Oh, sudah.
লৈ বিপ্লৱ বহুত ডাঙৰ কাটি দিলো বহুত ডাঙৰ চাবা পাৰে বঢ়িয়া এখন বাৰডেল কাটি দিলো কিন্তু বাৰডেল সৰু লাগছিল কিন্তু ডাঙৰ হ'ল কথা নাই বাৰু ডাঙৰ বাইক দিলে ভালো এথেন মানে কি এথেন বাহত যিবিলাক মানে এইবিলাক আগেলেবিলাক আছে এইবিলাক বঢ়িয়াকৈ চাফা টুফা বঢ়িয়াকৈ কৰি ল'ব লাগিব তো এনেকৈ বঢ়িয়াকৈ চাফা টুফা কৰি ল'ম চাফা টুফা কৰি লোৱাৰ পাছত এই বাঁহৰ মানে কি খুঁটা হ'ব তো খুঁটাবিলাক কি হ'ব বাকী সেইবিলাক মই পাছত কৈ আছোঁ কালি পৰদিনাৰ ভিতৰত বঢ়িয়াকৈ গম পাই যাব তো আজি বঢ়িয়াকৈ বাৰডেল যিহেতু কাটি ল'লোঁ আৰু এথেন মোৰ হাতত আছে সময় বহুতে কম তো এথেন আৰু আজি মোৰ আছে 2টা টিউশ্যন তো টিউশ্যনৰ পৰা আহোঁতে মোৰ মানে আজি নাই বাৰু 9টা বাজি যাব তো সেয়া আৰু কষ্টৰ জীৱন আৰু কি কৰিব আৰু তো এখন বঢ়িয়াকৈ নিডেল আজি কি কৰোঁ অলপ বাৰডেল চাফা টুফা কৰি নাকাটো এনেই মানে থৈ দিওঁ বাকী আৰু কি কৰিব পাৰি মানে কালি চাম পালে আৰু বাকীবিলাক চাব পাৰি খাল চাল খালত পানী চানী নহয় গৈছে এইবাৰ মানে এইটো খালত বৰষুণ চৰষুণ হ'লে মানে এইটো কম মাছ আহে গোটেইবিলাক মানে বানপানী নদীৰ পানী যাতে মিক্স হ'ব তাতে মানে গোটেই মাছবিলাক আহি এইটোত জমা হয় এইবাৰ চালা জাল চাল পাতি দিম চালা আৰু এইফালে চাব পাৰি পাত চাতবিলাক চব আছে প্ৰথম বঢ়িয়াকৈ যাওঁ টিউশ্যন যাব লাগে দেৰি দেখিছে গাইজ বঢ়িয়াকৈ ড্ৰেছ চেছ কৰি ল'লোঁ এথেন আৰু কি আৰু টিউশ্যন যাৱাৰে কথা আৰু গাইজ বঢ়িয়াকৈ প্ৰায় এটা টিউশ্যন কমপ্লিট কৰি আহি গ'লোঁ আৰু এখন দলঙত ৰৈছোঁ সেই দলং এখনত তো ইফালে আৰু কলেজৰ মুখে যাম মানে কিমান চাইকেল চলাইছোঁ হিচাপ নাই মানে ক'বা গেলি মানে মোক এখন বৰ্তমান স্কুটি বা বাইকত দৰকাৰ কি কৰিব আৰু পইচাটো নাই না বাকী এইফালে চাব পাৰে কিবা নদী নহয় এইটো কিবা জানেন কিবা এটা আছে তলত পানী চানী সেনেকৈ নাই ঠিক দলং তো এতিয়া বঢ়িয়াকৈ ৰেষ্ট লওঁ আৰু চাইকেলখন চাব পাৰে এইখন বঢ়িয়াকৈ আছে তো আৰু বেছি নাই এটা টিউশ্যন আছে এইটো কৰি আৰু ডাইৰেক্ট ঘৰত যাম কি হ'ব টিউশ্যনৰ পৰা আহি মানে ডাইৰেক্ট ঘুমৈছোঁ এতিয়া এটা 10 খালি পালোঁ অলপ বঢ়িয়াকৈ ভাতকেইটা খাই যাওঁ ভাতকেইটা সাজা আছে পাইছোঁ খাবা কি হ'ল এয়া আজি আৰু খাবা মন নাই তো এনেই যাব বঢ়িয়াকৈ খাই থওঁ আৰু ভাত তাত খাই বঢ়িয়াকৈ আহি গ'লোঁ পানী চানী চকুত মাৰিলোঁ তো বৈদ্য ঘুমটিৰ নিচা ধৰি আছে তো ঘুমটিৰ নিচা বৰ্তমান গুচি গ'ল তো এতিয়া বাজিছে টাইম প্ৰায় 1:50 তো প্ৰায় 2টা তোৰ এডিটিং কৰোঁতে 3টা 3:30 বাজি যাব তো ভিডিঅ' চাই কেনে পালে আজি কমেণ্ট কৰি জনাব তো বাৰডেল কিয় কাটছোঁ বাৰডেল তাতে পাছত দেখি থৈ আহিছোঁ আৰু এতিয়া আহিছে বৰষুণ তো বাতৰিটো দিছে বৰষুণ মানে 5 দিন অসমত বৰষুণ আহিব তো কালিৰ পৰা দেখা যাব মানে কি হয় পৰিস্থিতি বাতৰিৰ কথা কিমাননো মিলে তো বাকী সেইবিলাক বাদ দিয়ক মানে বাৰডেলেদি কালিও মোৰ মানে টিউশ্যন বন্ধ আছে তো বৃহস্পতিবাৰ তো কালি মোৰ টিউশ্যন নাই তো কালি কামখিনি মই কৰিম কি কৰিব পাৰোঁ মানে অলপ আগম বাকী লাহে লাহে গম পাব কি কৰিব যাই আছোঁ তো যদি আজি ভাল লাগে কমেণ্টত ছাবস্ক্ৰাইব কৰা আজি মানে থেংক ইউ ছ' মাছ ফৰ দ্য ৱাচিং বাই বাই আৰু কাকো এটা লগ পাম নতুন ভিডিঅ'ত আজিলৈ মানে